হুজাই সাহিত্য সভাৰ আকাশ উপসভাপতিৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে বঁটা প্ৰদান আৰু আলোচনা সভাৰ আয়োজন। হুজাই সাহিত্য সভাৰ আকাশ উপসমিতিয়ে বিগত বছৰবোৰৰ দৰে এই বছৰো অহা 8 মাৰ্চৰ 2025 খ্ৰীষ্টাব্দ শনিবাৰে হুজাই নতুন বজাৰস্থিত সাহিত্যৰথী বেজবৰুৱা ভৱনত আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। এই উদ্দেশ্যে সেইদিনা দিনৰ 2 বজাত অনুষ্ঠিতব্য আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য আৰু সাম্প্ৰতিক কালৰ নাৰী সমাজ শীৰ্ষক আলোচনা সভাত বিশিষ্ট কবি সুলেখিকা অলকা বৰঠাকুৰৰ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। লগতে হুজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰা আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সেইদিনা অঞ্চলটোত নাৰী শিক্ষাৰ সৈতে সুদীৰ্ঘকাল জড়িত থাকি নাৰী সমাজৰ উন্নতিৰ হকে সেৱা আগবঢ়াই অহা ডক্টৰ শামীম ছফিকা বেগমক হুজাই সাহিত্য সভাৰ আকাশ উপসমিতিৰ তৰফৰ পৰা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰদান কৰা হ'ব। সেয়েহে হুজাই সাহিত্য সভাৰ কাণ্ডাৰীসকলক এই অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰি কৃতাৰ্থ কৰিব বুলি হুজাই সাহিত্য সভাৰ হৈ সভাপতি অনুপ কুমাৰ বৰঠাকুৰ, সম্পাদক সৰ্বেশ্বৰ পাঠক, সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি অনিমা বৰুৱা আৰু আহ্বায়ক প্ৰীতিৰেখা দাসে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰবৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।